আপোনালোকৰ অপশ্যন আছে এইটো পৰ্তুগীজ, ফ্ৰান্স, ইংলিছ নে ডাটছ। যে এইবাৰ কোনটো কোম্পানীয়ে প্ৰথমতে ভাৰতত আহিছিল, প্ৰৱেশ কৰিছিল, পৰ্তুগীজসকলে নে ফ্ৰান্সে নে ইংলিছে নে ডাটছে। হ'ল এতিয়া আপোনালোকৰ ইয়াৰ কথাটো বুজি লওক যে প্ৰথমটো আহিছিল কোন, পৰ্তুগীজে আহিছিল কিমান 1498। 1498 আহিছিল কোনি, ভাস্কো ডি গামা। মই পূৰা বুজাই যাই আছোঁ, কুৱেশ্যন কম আছে, কনচেপ্ট পূৰা ক্লিয়াৰ হৈ যাব। এটা কুৱেশ্যন এটা জেগাত বহুত আছে যে প্ৰথমজন আহিছিল কোন। আপোনালোকে যে কুৱেশ্যনটো সোধে যে হু ইজ দ্য ফাৰ্ষ্ট ফৰেইন ট্ৰেভেলাৰ, ফৰেইন মানে ইউৰোপিয়ান ট্ৰেভেলাৰ টু ইণ্ডিয়া, তেতিয়া আপোনালোকে ষ্টুডেণ্ট উত্তৰ দিব ভাস্কো ডি গামা। প্ৰথম আহিল ভাস্কো ডি গামা। হ'ল যে প্ৰথম আহিল ভাস্কো ডি গামা, আৰু ভাস্কো ডি গামা আছিল পৰ্তুগালৰ এজন নাবিক, আৰু পৰ্তুগাল আহিছিল 1498। আৰু পৰ্তুগালৰ যিটো ভাৰতত মানে ৰুলিং বুলি ক'ব পাৰি, পৰ্তুগালৰ যিটো ভাৰতত থাকে যেতিয়া কোম্পানী কৰে বা থাকে, সেইটো থাকে 1505 পৰা 1961। যে 1505 পৰা, আৰু প্ৰথমটো কোম্পানী হ'ল কোনটো, এইটো হ'ল পৰ্তুগীজ। মই বুজাই দি আছোঁ। পৰ্তুগীজৰ মানে যিটো আমাৰ ইণ্ডিয়াত থাকে 1505 পৰা 1961। পৰ্তুগীজ ভাৰতত থকা 1505 পৰা 1961। আৰু প্ৰথমজন মানে পৰ্তুগীজ মানুহ মানে নাবিক আহিছিল ভাৰতত, আপোনালোকসকলে জানে এইটো ভাস্কো ডি গামা। অ'কে, ভাস্কো ডি গামা ভাৰতত কেতিয়া আহিছিল, এইটো প্ৰথম আমাৰ কুৱেশ্যন সোধে ভাৰতবৰ্ষত ভাস্কো ডি গামা কেতিয়া আহিছিল, এইটো হ'ব 1498। 1498 ভাস্কো ডি গামা ভাৰতত আহিছিল প্ৰথমবাৰ, আৰু ভাৰতত প্ৰথমবাৰ আহি ভাৰতত ক'ত ভৰি দিছিল, মানে ভাস্কো ডি গামা উপস্থিত হৈছিল, সেইটো আপোনালোকে ক'ব কালিকটত উপস্থিত হৈছিল। ভাস্কো ডি গামা প্ৰথমতে কালিকটত উপস্থিত হৈছিল। আৰু ভাস্কো ডি গামা কোনজন ভাৰতীয় ৰুলাৰে সহায় কৰিছিল, যেতিয়া আপোনালোকে এইটো কুৱেশ্যনো দিয়ে, তেতিয়াহ'লে আপোনালোকে উত্তৰ দিব জামৰিন। যে ভাৰতৰ এজন ৰুলাৰ আছিল জামৰিন, তেখেতে ভাস্কো ডি গামাক সহায় কৰিছিল। অ'কে, ইণ্ডিয়াত আহোঁতে। এতিয়া গম পালোঁ যে আমি ভাস্কো ডি গামা হৈছে মানে কি কয় পৰ্তুগাল হৈছে প্ৰথমটো কোম্পানী ভাৰতত প্ৰৱেশ কৰা, আৰু শেষৰটো কোম্পানী ভাৰতৰ পৰা যোৱা। পৰ্তুগীজে ভাৰতৰ পৰা কেতিয়া যায়, 1961 চনত। যে 1961 চনত পৰ্তুগালে ভাৰতৰ পৰা বিদায় লয়। অ'কে, আৰু পৰ্তুগালে বিদায় লয় মানে আপুনি জানে যে সেইটো ক'ত আছিল, গোৱাত। যে গোৱাত লাষ্টলৈ থাকে, গোৱাত 1961লৈকে পৰ্তুগাল থাকে, আৰু গোৱাত 1961 চনত গোৱা স্বাধীন হয়। কাহিনীটো আমি ঠিক হ'ল, গম পালোঁ। এতিয়া দ্বিতীয়টো বস্তু আপোনালোকক আৰু বুজাই দিছোঁ। প্ৰথম আহিল কোনে, পৰ্তুগাল। 1 নম্বৰ এইটো আহিব। 2 নম্বৰত আহিছে এইটো ডাটছ। 2 নম্বৰ ডাটছক আমি আৰু এটা নাম আপোনালোকে বেছি হয়তো নাজানে, কিছুমানে জানো যে ডাটছক কি বুলি কয়, হলেণ্ড বুলি কয়। আজিকালিৰ প্ৰেজেণ্ট টাইমত হলেণ্ড বুলি কয়। প্ৰেজেণ্টেড হলেণ্ড বা নেদাৰলেণ্ড বুলি কয় প্ৰেজেণ্টেড ডাটছক। এতিয়া গম পালোঁ যে আমি পৰ্তুগাল আহে প্ৰথমতে, 2 নম্বৰত আহে ডাটছ, 3 নম্বৰত আহে ইংৰাজ, আৰু 4 নম্বৰত আহে ফ্ৰান্স। হ'ল এতিয়া ফ্ৰান্সে আহিছিল কিমান চনত, ফ্ৰান্স আহিছিল 1664 চনত। 1664 চনত ফ্ৰান্স আহিছিল। আৰু এইখিনিতে মই এটা কুৱেশ্যন কৈ আছোঁ আপোনালোকক যে বেটেল অফ বেডেৰা বুলি কয় তাক, আৰু বেটেল অফ চিৰচুৰা বুলি কয় অন্যতা নাম। এইটো কুৱেশ্যন আহিব পাৰে যে বেটেল অফ বেডেৰা বা বেটেল অফ চিৰচুৰা এটাই বস্তু, যে কাৰ মাজত যুদ্ধ হৈছিল, বেটেল অফ বেডেৰা কাৰ মাজত হৈছিল, বা এই বেটেল অফ বেডেৰা যুদ্ধখন কাৰ মাজত হৈছিল। এতিয়া আপোনালোকে এনচাৰটো দিব ইংৰাজ আৰু ডাটছৰ মাজত। এইটো 1759 চাগে, অলপমান কনফিউজন আছে এইটোবোৰ। তো 1759 চনত বেটেল অফ বেডেৰা হৈছিল ইংৰাজী আৰু ডাটছৰ মাজত। হ'ল এতিয়া প্ৰথমতে গম পালোঁ যে প্ৰথম কোন আহিল, পৰ্তুগাল। ছেকেণ্ড আহিল কোন, ডাটছ। থাৰ্ডত আহিল ইংৰাজী, আৰু অন্তিম আহিল ফ্ৰান্স। আৰু ফ্ৰান্স আৰু ইংৰাজীৰ মাজত এখন যুদ্ধ হৈছিল, ইংৰাজী আৰু ফ্ৰান্সৰ মাজত যুদ্ধখন হৈছিল। তেওঁলোকে কি বুলি কয় জানেনে, এনেকুৱা বেটেল অফ ৱাণ্ডিৱাছ। যে আপোনালোকে কুৱেশ্যনটো সোধে যে বেটেল অফ ৱাণ্ডিৱাছ বা ৱাণ্ডিৱাছৰ যুদ্ধখন কাৰ মাজত হৈছিল, তেতিয়া এনচাৰটো হ'ব কি, ইংৰাজী আৰু ফ্ৰান্সৰ মাজত। ক'বলৈ গ'লে বহুত আছে, ইমান ডিছক্ৰাইব নকৰোঁ, আৰু ভিডিঅ'টো 1 ঘণ্টামান এইটোতে গুচি যাব।
খালি এইখিনি মই থুলমূলকৈ ক'লোঁ যে পৰ্তুগাল আহিছিল প্ৰথমত, তাৰপৰা আহিল ফ্ৰান্স, তাৰপৰা আহিল ডাচ, তাৰপৰা আহিল ইংৰাজী, তাৰপৰা আহিল ফ্ৰান্স। আৰু পৰ্তুগাল আৰু এটা কৈছোঁ, এইটোৱে সিহঁতে কৈ থওঁ যে পৰ্তুগাল আহিছিল প্ৰথমতে আৰু অন্তিম পৰ্তুগালে ভাৰতৰ পৰা যায়। কিমান চনত আহিলে আপোনাৰ 1505 চনৰ পৰা 1961 চনলৈকে পৰ্তুগাল ভাৰতত থাকে। বাছ এখানে আমি ইয়ালৈ গম পালোঁ। ছেকেণ্ড আমি নেক্সট কুৱেশ্যনটো চাইছোঁ যে ৱেষ্ট ইষ্ট ডিষ্টেঞ্চ অফ হিমালয়, যে হিমালয় আমি এনেকৈ আছে ভাৰতৰ জানে হিমালয়, আমি যদি চাওঁ এইটোক আমি কি বুলি ক'ম ৱেষ্ট ছাইড, আৰু এইটোক ক'ম ইষ্ট ছাইড, এইটো হ'ব পূব, এইটো হ'ব পশ্চিম ছাইড। এতিয়া এখানি দীৰ্ঘ কিমান আছে, অপশ্যন আছে এই 2400 কিলোমিটাৰ, বি 1500 কিলোমিটাৰ, চি 1200 কিলোমিটাৰ, আৰু এই ডি 800 কিলোমিটাৰ। আৰু এই শুদ্ধটো হ'ব 2400 কিলোমিটাৰ। অৰ্থাৎ আমি যদি হিমালয়ক যদি আমি যদি জম্মু কাশ্মীৰৰ পৰা একেবাৰে আপোনাৰ অৰুণাচললৈকে চাওঁ 2400 কিলোমিটাৰ আছে। হ'ল এখানি আমি গম পালোঁ। আৰু হিমালয়ক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। হিমালয়ক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা আছে এনেকৈ তিনিটা লাইন আছে হিমালয়। এইটোক কয় গ্ৰেটাৰ হিমালয়, এইটোক কয় কি গ্ৰেটাৰ হিমালয়, এইটোক কয় গ্ৰেটাৰ হিমালয়। এটা অন্য এটা নাম আছে, এইটোক কয় হিমাদ্ৰী, এইটো হৈছে মিডিল হিমালয়, আৰু এইটোক কয় লোৱাৰ হিমালয় বা শিৱালিক। এইটো শিৱালিক, এইটো হ'ল মিডিল হিমালয় বা হিমাচল হিমালয় বা লোৱাৰ হিমালয় বুলি কয় এইটো কয় গ্ৰেটাৰ হিমালয়। এইটো হৈছে আপোনাৰ অন্যতম হিমাদ্ৰী। আৰু গ্ৰেটাৰ হিমালয় আমি যিবোৰ চাওঁ যে এভাৰেষ্ট শৃংগ কিবা হওক এইবোৰ ক'ত আছে, ইয়াতে আছে, এই গ্ৰেটাৰ হিমালয় লাইনটোত আছে। এইটো মিডিল হিমালয়, এইটো শিৱালিক। আৰু এখানে এটা আপোনালোকক কৈ থওঁ যে শিৱালিকটো হৈছে মানে লোৱাৰ একদম লাষ্টত আছে শিৱালিক, অৰ্থাৎ একদম চাউথত আছে, দক্ষিণ চাইডে আছে হিমালয়ৰ শিৱালিক। আৰু এই শিৱালিকটো একচুৱেলি যে হিমালয়খন বহুত ওখ আছিল, যিটো গ্ৰেটাৰ পাৰ্ট এই পাৰ্টটো বহুত ওখ আছিল এটা সময়ত। আৰু এইটো যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে তাৰ ওপৰৰ ভাগটো ভাঙি যায়, ভাঙি পৰি এইটো অঞ্চলটোৰ সৃষ্টি হ'লে মানুহে কয় আৰু এইটো ধৰি লয় আৰু যে ইয়াৰ পৰা ভাঙি পেলাই ইয়াতে পৰি এই লাইনটোৰ সৃষ্টি হৈছিল, শিৱালিকৰ সৃষ্টি হৈছিল। আৰু ঠিক আছে, এখানে আমি গম পালোঁ যে হিমালয়ক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, গ্ৰেটাৰ হিমালয়, মিডিল হিমালয়, আৰু বা লোৱাৰ হিমালয় বা শিৱালিক হিমালয়। এখানি গম পালোঁ। আৰু এটা কথা এটা কওঁ যে আপোনালোকক, আমি প্ৰায় নাম এটা শুনি থাকোঁ যে K2 বা গৰ্ডউইন অষ্টিন। যদি গৰ্ডউইন অষ্টিনটো আমাৰ গৰ্ডউইন অষ্টিনটো কি নহয় যে আমাৰ হিমালয়ৰ ভাগ নহয় বুলি কয়। গৰ্ডউইন অষ্টিনটো ক'ত পৰে, কাৰাকোৰামত পৰে। ঠিক আছে, এইখিনি মই আপোনালোকক বুজাই দিছোঁ কনচেপ্টটো কি। এইটো হৈছে পামিৰ নদ, আমি যি কওঁ মৰুভূমি, পামিৰৰ পৰা এনেকৈ বহুতখন পৰ্বতমালা ওলাই গৈছে। এইটো হৈছে কাৰাকোৰাম, এইটো হৈছে হিমালয়, আৰু এই কাৰাকোৰামত আছে গৰ্ডউইন অষ্টিন, যিটো পৃথিৱীৰ ভিতৰত দ্বিতীয় ওখ শৃংগ। আৰু ইয়াত আছে এভাৰেষ্ট, যিটো সকলোতকৈ ওখ শৃংগ, আৰু ইয়াত আছে কাৰাকোৰামত। ঠিক আছে, আমি এতিয়া হিমালয়ক যদি আমি এনেকৈ চাবলৈ যাওঁ, তিনিটা হিমালয় থাকিল। হিমালয়ৰ এই যিটো আউটাৰ হিমালয়, সেইটোক কয় ট্ৰেন্স হিমালয়, অৰ্থাৎ হিমালয়ৰ বাহিৰত ট্ৰেন্স হিমালয় বুলি কয় এইটো কয়। অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ এইটো কয় ট্ৰেন্স হিমালয়, TRANS, ট্ৰেন্স হিমালয়। অৰ্থাৎ হিমালয়ৰ যিটো আউটাৰ অংশ, অলপ বুজি পাবলৈ চেষ্টা কৰিব। এইটো এবাৰ যদি আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হৈছে নহয়, আৰু কোনো MCQ চোৱাৰ দৰকাৰেই নাই। এই হ'ল হিমালয়ৰ যিটো বাহিৰৰ অংশ, এইটো কয় ট্ৰেন্স হিমালয়। আৰু ট্ৰেন্স হিমালয়ত আমি তিনিটা বস্তু পাম। এটা আছে জাংস্কাৰ ৰেঞ্জ পাম, তাৰপাছত আমি কম কাৰাকোৰাম, এটা পাম এই লাডাখ। হ'ল, এই লাডাখখন কিন্তু হিমালয়ৰ পাৰ্ট নহয়। লাডাখ হওক জাংস্কাৰ হওক এইবোৰ হৈছে কি ট্ৰেন্স হিমালয়ৰ পাৰ্ট। আৰু ইয়াতে যিটো কাৰাকোৰাম আছে, কাৰাকোৰাম ৰেঞ্জ, ইয়াতে আছে K2 অৰ্থাৎ গৰ্ডউইন অষ্টিন। ঠিক আছে, এখানি কনচেপ্ট ক্লিয়াৰ। বেছি বৰ্ণনা কৰি থাকিলে আৰু ভিডিঅ' দীঘল হৈ যাব, আমনি পাব আপোনালোকে। আৰু এতিয়া কথা কওঁ, এইটো হ'ল হিমালয়। তিনিটা আমি গম পালোঁ যে গ্ৰেটাৰ হিমালয়, মিডিল হিমালয় আৰু শিৱালিক। এখন ঠিক আছে, আমি তিনিটা ভাগ কৰিলোঁ। এবাৰ আমি এনেকৈ চংচংকৈ ভাগ কৰিম, এনেকৈ চংচংকৈ। এখানি কয় পাঞ্জাৱ হিমালয়, পাঞ্জাৱ জম্মু কাশ্মীৰ এই অঞ্চলটোক কয় পাঞ্জাৱ হিমালয়। তাৰপিছত আমি পাম কুমাউন হিমালয়। কুমাউন হিমালয় কোনখিনিত পৰে জানেনে? কুমাউন হিমালয় পৰে আপোনাৰ যিটো আমাৰ উত্তৰাখণ্ড আছে, উত্তৰাখণ্ড এই অঞ্চলটোক আমি কওঁ কুমাউন হিমালয়। তাৰপিছত আমি নেক্সট পাম এইটো নেপাল হিমালয়। তাৰপৰা আমি এখানি পাম আমাৰ যিটো অসম হিমালয় বুলি কৈছোঁ নে, অসম হিমালয়, সেইটো পূৰ্বাঞ্চল ৰেঞ্জ, এইটো আছে এই চাইডে। এতিয়া আমি যদি চংচংকৈ ভাগ কৰোঁ, প্ৰথম আমি পাম কি পাঞ্জাৱ হিমালয়, নেক্সট হৈছে কুমাউন হিমালয়, তাৰ নেক্সট হৈছে নেপাল হিমালয়, তাৰপৰা হৈছে অসম হিমালয়। ঠিক আছে, আমি এখানি গম পালোঁ।
আৰু যে হিমালয়ৰ কথা বিষয়ে আৰু এটা লাষ্ট এটা কথা কৈ থওঁ যে হিমালয় হৈছে এনেকুৱা এটা যে য়ং ফল্ড মাউণ্টেইন, যিটো বাৰু ইমান ক'লে বহুত হেৰি যাব, যিটো আমাৰ টেকটনিক প্লেট, কেতিয়াবা নেক্সট পিছত বাৰু মই ক'ম বাৰু। টেকটনিক প্লেটটো যেতিয়া আমাৰ যিটো আমাৰ টেকটনিক প্লেটখন এনেকৈ যাই আছে, এইফালৰ পৰা যিটো ইউৰোপৰ টেকটনিক প্লেট আহি আছে, এই দুটা সংযোগৰ বিনিময়ত হিমালয়ৰ সৃষ্টি হৈছিল বাৰু। এইটো যি নহওক, এইটোক আমাৰ হৈছে য়ং ফল্ড হিমালয়। এতিয়া আমাৰ এনে শুদ্ধ এনচাৰটো হ'ব কোনটো, যে ইষ্ট আৰু ৱেষ্ট যিটো ডিষ্টেঞ্চ, এইটো হ'ব এইটো 2400 কিলোমিটাৰ। আৰু এনেকৈ যদি আমি বহলটো কোনোবা সোধে যে বহলটো ডিষ্টেঞ্চ কিমান, এখন হিমালয় ইয়াতে আছে কিমান ডিষ্টেঞ্চ 2400 কিলোমিটাৰ, আৰু এই বহলটোৰ মেক্সিমাম ডিষ্টেঞ্চ আছে 400 কিলোমিটাৰ। 400 কিলোমিটাৰ মেক্সিমাম ডিষ্টেঞ্চ আছে, আৰু আপোনাৰ দীঘলটো ডিষ্টেঞ্চ আছে 2400 কিলোমিটাৰ। ইয়াৰ এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব 2400 কিলোমিটাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন আমি চাম। লংগেষ্ট কোষ্ট লাইন ইন হুইচ ষ্টেট? কোষ্ট লাইন বুলি বুজি পাই নহয়? এতিয়া ধৰকচোন আমি ইণ্ডিয়ান মেপখন যদি চাওঁ, এনেকৈ জোংকৈ আছে জোং, এই যিটো সাগৰৰ পাৰ সেইটো কয় কোষ্ট লাইন। কোষ্ট লাইন হ'ল আমাৰ এইখন যিটো সাগৰ আছে নহয়, এই সাগৰখনক কয় কি বুলি কয়? আৰৱ সাগৰ। এইটো হৈছে কি? আৰৱ সাগৰ। এইটো ক'ব আপোনাৰ আৰৱ সাগৰ। এইটো ক'ব বে অফ বেংগল। এইটো কয় বে অফ বেংগল, বে অফ বেংগল বংগোপসাগৰ। আৰু এইটো কয় ইণ্ডিয়ান অ'চেন। মই আপোনালোক এখানিতে কুৱেশ্যন এটা কৈ থৈ দিওঁ যে এখানিক আৰৱ সাগৰ, এখানিক বেংগল, বে অফ বেংগল, মানে কি কয় এইটো বংগোপসাগৰ, এখানিক কয় ইণ্ডিয়ান অ'চেন বা ভাৰত মহাসাগৰ। কিন্তু এই দুটা অঞ্চলো, এইটো অঞ্চল আৰু এইটো অঞ্চলো ইয়াৰে পাৰ্ট হয়। যে আমি এই দুটাৰ নামটো চেঞ্জ কৰি দিলোঁ, এইটো ভাৰত মহাসাগৰ থাকিল, আমিতো ইয়াকো ভাৰত মহাসাগৰ বুলি ক'ব পাৰিলোঁ। কিয় নোৱাৰোঁ? সাগৰ আৰু মহাসাগৰৰ মাজত পাৰ্থক্যটো কি? যদি জানে কমেণ্ট ছেকশ্যন জনাব। আৰু আপুনি সঁচাই মেৰিটিয়াছ হয়, মই এনচাৰটো গম পাম আৰু পাৰিব আৰু আপুনি যে সাগৰ আৰু মহাসাগৰৰ মাজত পাৰ্থক্যটো কি। ঠিক আছে, আমাৰ যেনেকৈ কুৱেশ্যনটো ওলাই আহোঁ, আমি কুৱেশ্যনটো ওলাই আহিছোঁ। এই হ'ল সাগৰ, গম পালোঁ। লংগেষ্ট কোষ্ট লাইন, আমি কোষ্ট লাইন আৰম্ভ হ'ব ইয়াৰ পৰা, গুজৰাটৰ পৰা পশ্চিমবংগলৈকে। গুজৰাটৰ পৰা পশ্চিমবংগলৈকে মোটামুটি 9খন ৰাজ্যত, মোটামুটি 9খন ষ্টেট, 9 ষ্টেট। আমাৰ ভাৰতৰ ভিতৰত কেইখন মানে ৰাজ্যত সাগৰ পোৱা যায়, সাগৰৰ পাৰ আছে, সেইটো হৈছে 9খন ৰাজ্যত। 9খন ৰাজ্যত সাগৰৰ পাৰ আছে। এতিয়া কুৱেশ্যনটো হৈছে এইটোৱে যে কোনখন ৰাজ্যত সাগৰৰ যিটো কোষ্ট লাইন, মানে সাগৰৰ পাৰ, কোনখন ৰাজ্যত হায়েষ্ট দীঘল, সকলোতকৈ দীঘল। আৰু ইয়াৰ এনচাৰটো হ'ব আপোনাৰ গুজৰাট। গুজৰাটত সকলোতকৈ বেছি আছে। ছেকেণ্ডত আছে অন্ধ্ৰ, থাৰ্ডত আছে তামিলনাডু। গুজৰাটত হায়েষ্ট, আৰু টোটেল আছে কিমান ইণ্ডিয়াত? 7,516। ভাৰতবৰ্ষৰ সাগৰ মানে কোষ্ট লাইন কিমান? যদি কুৱেশ্যনটো আহে যে how many distance of Indian coastline, then your answer will be 7,516 kilometer, and among the state it is 6100, অৰ্থাৎ 6100 হৈছে অকল ৰাজ্যকেইখনত। আৰু যিবোৰ আমাৰ দ্বীপ আছে, যেনে আন্দামান নিকোবৰ আছে, লাক্ষাদ্বীপ আছে, এইবোৰক ধৰিলে আমি 7,516 হয়। কিন্তু অকল ৰাজ্যকেইখনত আছে, অকল যদি ৰাজ্য বুলি ধৰা যায়, মানে দ্বীপক নধৰি, তেতিয়া হ'ব এইটো আপোনাৰ 6,100। এইটো হ'ল আমি গুজৰাট পালোঁ, গুজৰাটত হায়েষ্ট পাম, আৰু অন্ধ্ৰত ছেকেণ্ড পাম। আৰু এখানে যদি কেৰেলা আছে, কেৰেলাৰ এইটো কোষ্ট লাইনক কি বুলি কয় জানেনে? কেৰেলাৰ কোষ্ট লাইনটো আমি কওঁ মালাবাৰ কোষ্ট লাইন। এইটো কয় মালাবাৰ, এখানিক ঠাই কয় মালামাৰ বুলি। আৰু এইফালে আছে আমাৰ তামিলনাডু, তামিলনাডুৰ অঞ্চলটোক আমি বুলি কওঁ কৰমণ্ডল। তামিলনাডুৰ অঞ্চলটোক আমি কৰমণ্ডল বুলি কওঁ। তামিলনাডুৰ যিটো কোষ্ট লাইন আছে সেইটোক আমি কি বুলি কওঁ? কৰমণ্ডল। আৰু যদি কেৰেলাৰ অঞ্চলত আছে সেইটোক আমি কি বুলি কওঁ? মালাবাৰ কোষ্ট লাইন। ঠিক আছে, আৰু এটা কুৱেশ্যন এটা সোধোঁ, যিটো উৰিষ্যা আছে, উৰিষ্যা ইমান মনত আছে, এই উৰিষ্যাৰ এই কোষ্ট লাইনটো কি বুলি কয়? উৎকাল কোষ্ট লাইন। কনচেপ্ট ক্লিয়াৰ? এতিয়া এটা কথা কৈ থৈ তাৰ লাষ্ট এটা মই টপিক কনচেপ্ট বুজাই দিছোঁ আজি। এখানি এইটো কয় ইষ্টাৰ্ণ ঘাট, এইটো ইষ্টাৰ্ণ ঘাট, এইটো ৱেষ্টাৰ্ণ ঘাট। ইষ্টাৰ্ণ ঘাট, ৱেষ্টাৰ্ণ ঘাট, এইটো হৈছে ৱেষ্টাৰ্ণ ঘাট, এইটো ৱেষ্টাৰ্ণ ঘাট, এইটো ইষ্টাৰ্ণ ঘাট। হ'ল ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট এখানি ঠাইত লগ হয়, এখানি ঠাইত ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট লগ হয়।
আৰু আপোনালোকক কুৱেশ্যন এটা সুধিব পাৰে যে ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট লগ হোৱা অঞ্চলটো কি বুলি কয়? কি বুলি কয় জানেনে? যিটো মই আপোনাক আৰু এবাৰ ভালকৈ বুজাই দিছোঁ এইটো কনচেপ্ট। আপোনালোকে এখানি যদি পুৰা বুজি পাইছে নহয়, মই গেৰাণ্টি দিব পাৰোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এইটো নেক্সট টাইম আপুনি পঢ়িব দৰকাৰ নাই। এইটো এখন ইণ্ডিয়া, এইটো হৈছে আপোনাৰ ৱেষ্টাৰ্ণ কষ্ট, এইটো হৈছে ইষ্টাৰ্ণ কষ্ট, আৰু এইটো কয় ৱেষ্টাৰ্ণ ঘাট, এইটো কয় ইষ্টাৰ্ণ ঘাট, আৰু এখানিক লগ হৈছে দুটা ঘাট। আৰু ইয়াক কয় কি বুলি? ইয়াক কয় নীলগিৰি হিল। ইয়াক কয় নীলগিৰি হিল। নীলগিৰি হিল অৰ্থাৎ নীলগিৰি পৰ্বত। আৰু নীলগিৰি হিলৰ সকলোতকৈ ওখ যিটো শৃংগ, ইয়াৰ নাম হৈছে কি জানেনে? দুটা বেটা। নীলগিৰি হিলৰ যিটো সকলোতকৈ ওখ যিটো দুটা বেটা বুলি কয়। দুটা বেটাটো হৈছে সকলোতকৈ ওখ মানে পৰ্বত শৃংগ আছে ক'ৰ? নীলগিৰি হিলৰ। ঠিক আছে, মই আপোনালোকক আৰু এটা লাষ্টতে কুৱেশ্যন কৈছোঁ যে এটা কুৱেশ্যন আমি মানে APSC লেভেল বা এই কুৱেশ্যন মই পাইছিলোঁ, APSC নে APSC পাইছিলোঁ মানে, আৰু অলপমান UPSCত পাইছিলোঁ চাগে। মানে কুৱেশ্যনটো হ'ল যে এখন হিচাপে কৰ্ণাটক, এই হৈছে কৰ্ণাটক এখন। ইয়াতে মেংগলোৰ আৰু বেংগলোৰ দুটা ঠাই আছে, মেংগলোৰ আৰু বেংগলোৰ। যে কুৱেশ্যনটো আছিল এইটোৱে যে বেংগলোৰখনত কিন্তু বৰষুণ কম হয়, কিন্তু মেংগলোৰত বেছি হয়। কাৰণটো কি? যে বেংগলোৰত বৰষুণ বেছি, মেংগলোৰত কম। এই কুৱেশ্যন আপোনালোকৰ পাইছিল চাগে যে এখন কৰ্ণাটকৰ ইয়াতে বেংগলোৰ আছে, ইয়াত মেংগলোৰ আছে, কিন্তু বেংগলোৰত কম হয় বৰষুণ, কিন্তু ইয়াত বেছি হয়। ইয়াৰ কাৰণটো হৈছে ৱেষ্টাৰ্ণ ঘাট। এতিয়া আপোনালোকে দিব যে ৱেষ্টাৰ্ণ ঘাটৰ কাৰণে ৱেষ্টাৰ্ণ ঘাটে ডিষ্টাৰ্বেঞ্চি কৰে, বাধা দিয়ে বৰষুণ অহাত, সাগৰৰ পাৰৰ পৰা পানী অহাত বাধা দিয়ে, যাৰ বিনিময়ত কি হয়? এই বাধাটোৰ কাৰণে বেংগলোৰত বৰষুণ কম হয়, মেংগলোৰত বেছি হয়। অ'কে বাৰু, ঠিক আছে। ভিডিঅ'টো আজি এখানি মই বুজাই ক'লোঁ আপোনালোকক। হয়তো যদি কনচেপ্ট বুজি পাইছে আপোনালোকে, বহুতখিনি নলেজ হোৱা বুলি মোৰ অনুভৱ হয়। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকক বিচাৰে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই বেছি কেণ্ডিডেটক মানে বেছি ষ্টুডেণ্টক নিজৰ বুলি ভাবি নপঢ়াওঁ। কেইটামান নিৰ্দিষ্ট যিখিনি মোৰ প্ৰথম ছাবস্ক্ৰাইবাৰ তেখেতসকলক ভালদৰে পঢ়াম, বা একদম PDF CIDF ফাইলো দিম, প্ৰভাইড কৰিম। আৰু মই গেৰাণ্টি দিব পাৰোঁ আপোনালোকে কমচে কম গ্ৰেড 3 লেভেল হ'লেও বা গ্ৰেড 4 লেভেল হ'লেও চিলেকশ্যন লোৱাটো গেৰাণ্টি আছে। আৰু চিলেকশ্যন লোৱাৰ পিছত মোক কমচে কম অলপ প্ৰথম দৰমহাটো মোক অলপ লাগিব, কিন্তু প্ৰথম দৰমহাটো মোক অলপ ডনেশ্যন দিব, মানে পুৰস্কাৰ দিব, প্ৰেজেণ্ট। অ'কে বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব, এখানি আছিল ভিডিঅ'টোত। বাই বাই।